নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভালেই চাগৈ। আৰু আজি ৰাতিপুৱাই মইতো ড্ৰেছ পাতি ওলাই দেখিছে, মই ক'ৰবাত যাব ওলাইছোঁ। আজি এটা মানে আমাৰ স্পেচিয়েল দিন আছে। স্পেচিয়েল দিন এতিয়াতে নকওঁ বাৰু, গ'লে আপোনালোকক দেখুৱাই পিছলৈ আপোনালোকে ভিডিঅ'টো চাই থাকিলে নিজেই গম পাব। আৰু এতিয়া আমি মা দেউতা বাহঁত যাব ওলাইছে। বাহঁত আৰু মা দেউতাহঁত আগতীয়াকৈ যাব ওলাইছে। মই অকণমান দেৰিকৈ যাম, কাৰণ আমাৰ এখেত আহি আছে ঘৰৰ পৰা। এখেতৰ লগত যাম মই। মা আৰু দেউতা বাহঁত এতিয়া যাব ওলাইছে। এয়া আৰু আমাৰ বেডিং দেখিছে, এয়া আমাৰ বেডিং। এয়া কিবা কিবি বেডিং আছে। এইটো মোৰ বেগ। বেগটোত কিবা কিবি ভৰাই লওঁ। এয়া মোৰ সৰঞ্জাম। এইটো মোক লাগিবই, মানে এই দুটা আৰু এইখিনিতো লাগিবই ছোৱালী মানুহ। লওঁ চবখিনি ইয়াতে লৈ লওঁ। অহাৰ পিছত আমি তেখেত আৰু মই ওলাই আহিলোঁ। মাহঁত বাহঁত আগতীয়াকৈ গৈছে, সিহঁত চাগে যাই পালেই চাগে। আৰু আমাৰ নলবাৰীত বৰষুণ দিছে, দেখিছেনে কি একেবাৰে বানপানী চাৰিওফালে। আচলতে আমি হাজো হৈ যোৱা কথা আছিল, কিন্তু যাব নোৱাৰিলোঁ বানপানীৰ কাৰণে। আমি হাৱে হৈয়ে গ'লোঁ। আৰু এনেকুৱা ধুনীয়া বৰষুণ, এনেকুৱা বতৰ জাৰ্ণি কৰিব ভাল লাগে দেখোন। এয়া আৰু বৰষুণ আধা ৰাস্তাৰ পৰা কম পালোঁ। এতিয়া বাহঁতৰ ঘৰ আমি লাহে লাহে যাম, বেছি দূৰ এয়া বাহঁতৰ ঘৰ আহি পালোঁ। আহি পাই আমি সোমালোঁ। আচলতে বাহঁতৰ ঘৰ আহিলোঁ মানে এইটোৱেই কাৰণ, আজি আমাৰ বাৰ ছোৱালীজনী এবছৰ সম্পূৰ্ণ হ'ল, বাৰ্থডে। এয়া বাৰ্থডে প্ৰিপাৰেশ্যন হৈ আছে। আৰু লিজাই দেখিছে ইহঁতক কি হাস কৰিছে। ইহঁত বাহঁতে সোনকালে অহাৰ কাৰণে বাৰ্থডে কিবা প্ৰিপাৰেশ্যন কৰি আছে। লক্স কি কৰি আছা? কি কৰি আছা? তাই গেঞ্জি দুটা থৈছা তই? আৰু বাৰ্থডে গালে শুই আছে আমাৰ। বাৰ্থডে গালে শুই গিফ্ট দিব এতিয়া। লুচি, হেপী বাৰ্থডে টু ইউ। আজি ককা আহিছে, তোমাৰ হেপী বাৰ্থডেত ককা আহিছে। আজি লক্ষ্য একো নাই, দিব লুচি। কিমানটা কাপোৰ পিন্ধিব তাই? মাতে নাই। লুচি লুচি, ধুনু লাগিছে, ধুনু লাগিছে, ধুনু। একে পুতলা হৈ গ'ল ন দুয়োৰে। Happy birthday to you. Kakak sekarang kau dia sun. Thora sun. Thora. Thora.
তাৰপিছত আমি দীৰ্ঘেশ্বৰী মন্দিৰ যাই আছোঁ বাহঁতৰ একেবাৰে নিচেই ওচৰতে হঠাৎ মানে ভাবিলোঁ আমি দীৰ্ঘেশ্বৰী মন্দিৰ এবাৰ যাই আহোঁ বিয়াৰ পিছত যিহেতু আমি দুয়ো প্ৰথম মই আহিছোঁ বহুত কেইবাৰে বিয়াৰ আগতো আহিছোঁ এওঁ বোলে আহি পোৱা নাই মই বোলো তেনেহ'লে ব'লা তোমাক দেখুৱাই আনো এয়া আমি দীৰ্ঘেশ্বৰী মন্দিৰ আহি পালোঁ আৰু পৰিৱেশটো ইয়াৰে বহুত ভাল লাগে মই আহি সঁচাই মই আগতো ভাল পাইছিলোঁ মই আজি আহি বেছি কিবা ভাল লাগিছে মানুহ দুনুও কম আছে ইমান আৰু ইয়া আমি কিবা ধূপ চাকি লওঁ আমাৰ এখেত আৰু মই মালা আছে এটা 5টা আছে চাকি কেনেকৈ চাকি এটা চাকি 10 টকা লৈ আছোঁ এইবিলাক আগতে আহিছিলোঁ আপোনালোকৰ বিয়াৰ আগত মই ভিডিঅ' এটা দিছিলোঁ অলপ দেখুৱাম 30 টকা বনাই দিব লাগে করলো ভিডিও পিনে সব একবার দেখাই নেই তোমার গণেশ ফটো উঠি আছে পজ দেখিছে দেখুৱাইছোঁ আহা এনেকুৱা নানো পাপাক কৈ দিম কিন্তু মই যাই পাপাক কৈছিলি ন হয় সৰি হনুমান মন্দিৰ গণেশ মন্দিৰটো আমি পূজা কৰি আহিলোঁ হনুমান জয় হনুমান মনত আছে না আৰু ব্ৰহ্মপুত্ৰ নদী দেখা পায়
পিন্ধাই আছে ৱাও ৱাও বঢ়িয়া লক্স নহয় তেওঁক দি তেওঁ ল'ব দে তুমি দেখিব নাছিলা ন কেনে লাগছে এইফালে আছে এইটো যজ্ঞ মণ্ডপ হয় ইয়াতে ভঁৰাল হয় ফটাটো লগা হ'ল না ইয়াত যাই আছে আৰু তেওঁ আমাৰ ফাৰ্ষ্ট আহিছে ইয়াতে ইয়াৰ পৰিৱেশটো সঁচাই ভাল লাগে আহি আছোঁ সেৱা চেৱা গোটেইখিনি কৰিলোঁ যিহেতু মানে বান্দৰৰ মানে উৎপাত সেইকাৰণে মোবাইলটো এনেকৈ ওলাব পৰা নাই কাৰণ টানি চানি লৈ যাব বুলি ভয় লাগে তো যিখিনি পাৰোঁ মই দেখাম আগতেতো দেখাইছোঁৱে এতিয়াও মই অলপ চলপ দেখুৱাম এয়া বান্দৰবিলাক দেখিছেনে এয়া তো হৈ গ'ল আমাৰ আমি যাম টোপনি লাগিছে এয়া ফটো উঠি আছে লুচি মক কি সোমাই দিছা তাই মহাকৰ লগত কেনেকৈ আছে একেবাৰে লুচি দিছে বেছি আৰু আমাৰ বায়ে নতুনকৈ কেক শিকিছে এয়া আইচ কৰি আছে মোকো লাগিব ভিডিঅ' কৰি আছোঁ মই বাই কেক বনাই আছে চিন্নে নাম প্ৰসংগ সমাপ্ত হয় এতিয়া ভাত খোৱা পৰ্ব আৰু অলপ দেৰিও হৈ গ'ল ভাত খোৱা পৰ্ব যিহেতু নাম আছিল আৰু এয়া আমাৰ লুচি উঠিলে লুচি উঠি এতিয়া মহাক আৰু মোৰ লগত এনেকৈ আছে আৰু তাৰপিছত আৰু খন্তেক সময়ত আমি বহুত দেৰি হ'ল যিহেতু আমি যাবৰো হৈছে এতিয়া আমি যোৱাৰ কাৰণে আমি লিচি কেক কাটিব আমি যাব কাৰণে পানী বটল লাগে লুচি হ্যাপি বার্থডে তোমার হ্যাপি বার্থডে কেক কাটা নাই এটা কেক কাটি সাকি কেক সব উল্টা হয়ে গেল কাপড় লাগে
Happy birthday to you, Lucy. Lisa ha, tayo udah. Sini saja. Thora mama, thora. Oh. আৰু তাৰপিছত যিহেতু বহুত দেৰি হৈ গ'ল আমি গোটেইকেইটাই ঘৰত যাবলৈ ওলাইছোঁ কাৰণ ভাত খাওঁতে বহুত দেৰি হৈ গ'ল নাম প্ৰসংগ মানে অলপ দেৰিকৈ শেষ হ'ল এতিয়া আমি ঘৰত যাওঁ আৰু তাৰ পিছদিনাখন মানে কি গৰমৰ কাৰণে মোৰ স্কিনটো বহুত ড্ৰাই হৈ থাকে এটা মোৰ অলপ ফেচি ভাবিলোঁ কৰিলোঁ কাৰণ স্কিনখন বহুত অলৰেডি মোৰ ড্ৰাই হৈ গৈছে কাৰণ ৰ'দৰ চদৰ বহুত ওলাই থাকোঁ ন তো ভাবিছোঁ আজি নিজক অলপমান ভালকৈ মানে স্কিনটো কেয়াৰ লওঁ তো ল'লোঁ তো ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু এটা নতুন ভিডিঅ'লৈ মই আহি আছোঁ মেকআপ আৰ্টিষ্ট হিমাশ্ৰী ব্লগ তো আজিলৈ বাই বাই